যদি ভগত সিঙৰ ফাঁচি নহলহেঁতেন তেনেহ'লে এতিয়া যেনেকৈ আমি তেখেতক মনত কৰি আছোঁ তেনেকৈ মনত কৰিলোঁ হয়নে? আজি মই আপোনালোকক এনে এটা কাহিনী ক'ম য'ত ভগত সিং নমৰে। এই কাহিনী বন্ধুত্বৰো হয়, দেশভক্তিৰো হয় আৰু শ্বহীদ নোহোৱাৰ বাবে সেই শাস্তিৰো হয়। 8 এপ্ৰিল 1929 এজন ক্ৰান্তিকাৰী, বয়স মাথো 18 বছৰ, দিল্লীৰ ব্ৰিটিছ চেণ্ট্ৰেল এছেম্বলিত বোম দলিয়ালে যাতে শুই থকা ব্ৰিটিছ চৰকাৰ জাগি উঠে। তেখেতে পলাবও পাৰিলে হয়, কিন্তু নিজকে ধৰাত পেলালে, এৰেষ্ট হ'ল। ক্ৰান্তিকাৰীজনে য'তেই ভুল দেখে তাতেই মাত মাতে। লাহোৰ জেলত 116 দিনৰ বাবে তেওঁ একো নাখাই নেমেলি অনশনত বহে। 23 মাৰ্চ 1931 ভগত সিং, তেখেতক ফাঁচি দিয়া হয় আৰু তেখেত হৈ যায় শ্বহীদে আজম। কিন্তু আমাৰ এই ক্ৰান্তিকাৰীজনৰ ফাঁচি নহয়, তেখেতক আন্দামানৰ চেলুলাৰ জেলত পঠিয়াই দিয়া হয়। ব্ৰিটিছে তেখেতৰ ওপৰত নানা প্ৰকাৰৰ অত্যাচাৰ চলায়, বহু বছৰ জেলত থাকে আৰু তাতেই তেখেতৰ টিবি হয়। সেইখিনি সময়ত টিবি বহুত ডাঙৰ বেমাৰ আছিল। 1947 ভাৰত স্বাধীন হ'ল আৰু আমাৰ এই ক্ৰান্তিকাৰীৰ সপোন পূৰ হ'ল। স্বাধীন ভাৰতত তেখেতৰ জীৱন আকৌ আৰম্ভ হ'ল, বিবাহ পাশত আবদ্ধ হ'ল, কিন্তু টকাৰ অভাৱ। চাকৰি বিজনেছ সকলো কৰে, আনকি চিগাৰেট ফেক্টৰীটো কাম কৰে, বাছ কণ্ডাক্টৰ হিচাপেও কাম কৰে। শেষত পাটনাত চাহ পকৰি বেচি থকাৰ সময়ত তেখেতক দেখা যায়। এবাৰ ভাবি চাওকচোন, মানুহে তেখেতৰ পৰা চাহ পকৰি খাইছিল কিন্তু গম পোৱা নাছিলে যে এই ব্যক্তিজনে এটা সময়ত ব্ৰিটিছাৰৰ অৱস্থা বেয়া কৰি দিছিল। বছৰ বাগৰে তেখেতৰ স্বাস্থ্যত অৱনতি ঘটে। এই যে চেলুলাৰ জেলত যে টিবি হৈছিলে তাৰে প্ৰভাৱ আকৌ দেখা দিয়ে। কিন্তু তেখেতে হস্পিটেলত এখনো বিচনা নাপায়। এজন ক্ৰান্তিকাৰী বন্ধুৰ সহায়ত কোনো ৰকম এইমছ হস্পিটেলত তেখেতৰ চিকিৎসা কৰোৱা, কিন্তু আমাৰ ক্ৰান্তিকাৰীক বচাব পৰা নগ'ল। 1965ত তেখেতৰ মৃত্যু হয়। আমাৰ এই ক্ৰান্তিকাৰীজনৰ নাম হৈছে বটুকেশ্বৰ দত্ত, ভগত সিঙৰ বন্ধু বটুক, যোনে সেই সকলো কাম কৰিছিলে যিটো ভগত সিঙে কৰিছিলে। সদায় ভগত সিঙৰ ওচৰত থিয় দিছিল, কিন্তু ভগত সিঙৰ নিচিনা শ্বহীদ হ'ব নোৱাৰিলে। মনোজ কুমাৰে যেতিয়া ভগত সিঙৰ ওপৰত চিনেমাখন কৰি আছিলে তেতিয়া তেখেতে ভগত সিঙৰ মাকক লগ কৰিব যাওঁতে বটুকেশ্বৰ দত্তক তাতেই লগ পালে। আৰু জীৱনৰ অন্তিম সময়তো বটুকেশ্বৰ দত্তে সহায় কৰিছিল চিনেমাখন লিখাত, যিখনে নেশ্যনেল এৱাৰ্ডো পাইছিল। আৰু জানেনে বটুকেশ্বৰ দত্তৰ অন্তিম ইচ্ছা কি আছিল? ভগত সিঙৰ য'ত অন্তিম ক্ৰিয়া কাৰ্য কৰা হৈছিলে তাতেই তেখেতক যাতে জ্বলোৱা হওক। আৰু সেইটোৱেই হ'ল। বহু বছৰ পিছত দুই বন্ধু লগ পালে, কিন্তু এইখন পৃথিৱীত নহয়, আন এখন সুন্দৰ পৃথিৱীত। যেতিয়াই আপোনালোকে ভগত সিঙক মনত কৰে তেতিয়া এবাৰ হ'লেও বটুকেশ্বৰ দত্তক মনত কৰিব।